চাওক আপোনালোকে সকলোৱে জানে যে অসম গণ পৰিষদৰ যুৱ সংগঠন আমি অসম যুৱ পৰিষদে যোৱা দিনকেইটাত দলক শক্তিশালী কৰিবৰ কাৰণে আমি য'ত পৰনাস্তিক আমাৰ যুৱকৰ্মীসকলে কাম কৰি আছে। ঠিক তেনেধৰণে আজি কিছুদিন আগতে আমাৰ যুৱ পৰিষদৰ অধিৱেশন হৈ গৈছে আৰু অধিৱেশনৰ পিছতেই আমাৰ নিৰ্বাচন আহি পৰিলে, লোকসভা নিৰ্বাচন, আৰু আমাৰ যুৱকৰ্মীসকল সকলো নিৰ্বাচনত ব্যস্ত হৈ আছিলে। আজি আমি নিৰ্বাচনৰ পিছত আমি গোটেই কমিটিখনে, যিটো আমাৰ নৱনিৰ্বাচিত কমিটিখনে আজি আমি প্ৰথমখন বৈঠক আমি ইয়াত বহিছোঁ আৰু আজি আমি সকলোৱে সৰ্বসন্মতভাৱে এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যুৱ পৰিষদে অহা পঞ্চায়ত নিৰ্বাচনটোত আমি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিম আৰু দলৰ সন্মানীয় সভাপতি, কাৰ্যকাৰী সভাপতি দুয়োগৰাকী উপস্থিত আছিল আৰু তেওঁলোকে আমাক যুৱ পৰিষদক 5,000 ৱাৰ্ড মেম্বাৰ জিকাই অনাৰ এটা আমাক টাৰ্গেট দিছে। গতিকে তাৰ 5,000 ৱাৰ্ড মেম্বাৰ জিকাই অনাটো যথেষ্ট কঠিন কাম। গতিকে আমিও আজিৰ দিনটোত আমি প্ৰস্তাৱ লৈছোঁ যে আজিৰ দিনটোৰ পৰাই আমি যুৱ পৰিষদে দলক সাংগঠনিকভাৱে শক্তিশালী কৰিবৰ কাৰণে আমি 5,000ৰ কাৰণে আজিৰ দিনটোৰ পৰাই মনোনিৱেশ কৰিম। সমান্তৰালভাৱে আমি সকলোৱে জানো যে আমি আমাৰ জাতীয় সংগীতটোৰ কথা, আমাৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ, আমি দেখিবলৈ পাই আহিছোঁ যে অসমত যিবিলাক শিক্ষা অনুষ্ঠান আছে, বিশেষকৈ ইংৰাজী মাধ্যমৰ যিবিলাক শিক্ষা অনুষ্ঠান, আৰু এই শিক্ষা অনুষ্ঠানসমূহত আমাৰ জাতীয় সংগীতটো পৰিৱেশন কৰা নহয়, আমি দেখিবলৈ পাই আহিছোঁ। গতিকে আজিৰ এই সভাতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে আমি প্ৰত্যেকখন ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানত আমাৰ এখন মেমৰেণ্ডাম দিয়া হ'ব আৰু প্ৰত্যেকখন শিক্ষা অনুষ্ঠানতে আমাৰ জাতীয় সংগীত পৰিৱেশন কৰিবৰ কাৰণে তেওঁলোকক অনুৰোধ জনোৱা হ'ব। সমান্তৰালভাৱে আমাৰ যুৱ পৰিষদে যোৱা বছৰ আমি নিয়োগ মেলা পাতিছিলোঁ। এইবাৰ নিয়োগ মেলাৰ লগতে সংগতি ৰাখি আমি উদ্যমিতা 2024 এইটো 3দিনীয়াকৈ হ'ব কাৰ্যসূচীটো। ইয়াত যুৱসকলক কেনেকৈ স্বাৱলম্বী কৰিব পাৰি, যুৱসকলক কেনেকৈ কৰ্মসংস্কৃতি দেখুৱাব পাৰি, জব মেলাও তাত অনুষ্ঠিত হ'ব, কেনেকৈ আমি বিভিন্ন কোম্পানীসকলক তাত মাতি আনি আমি যুৱসকলক নিয়োগ প্ৰদান কৰিব পাৰোঁ। গতিকে এই সমস্ত বিষয়ে আজি ইয়াত আলোচনা কৰা হৈছে। কিন্তু আমাৰ প্ৰধানতে হ'ল যে আগন্তুক যি আমাৰ পঞ্চায়ত নিৰ্বাচন আছে আৰু সমান্তৰালভাৱে বাই ইলেকশ্যন যিকেইটা ইলেকশ্যন আছে, পাঁচ সমষ্টিৰ যি বাই ইলেকশ্যন আছে, এই 5 সমষ্টিৰ ইলেকশ্যন আৰু পঞ্চায়ত ইলেকশ্যনটোৱে মূল বিষয় লৈ আজি আমি ইয়াত বৈঠকত মিলিত হৈছোঁ। চাওক আপোনালোকে সকলোৱে জানে যে অসম গণ পৰিষদৰ যুৱ সংগঠন আমি অসম যুৱ পৰিষদে যোৱা দিনকেইটাত দলক শক্তিশালী কৰিবৰ কাৰণে আমি য'ত পৰনাস্তিক আমাৰ যুৱকৰ্মীসকলে কাম কৰি আছে। ঠিক তেনেধৰণে আজি কিছুদিন আগতে আমাৰ যুৱ পৰিষদৰ অধিৱেশন হৈ গৈছে আৰু অধিৱেশনৰ পিছতেই আমাৰ নিৰ্বাচন আহি পৰিলে, লোকসভা নিৰ্বাচন, আৰু আমাৰ যুৱকৰ্মীসকল সকলো নিৰ্বাচনত ব্যস্ত হৈ আছিলে। আজি আমি নিৰ্বাচনৰ পিছত আমি গোটেই কমিটিখনে, যিটো আমাৰ নৱনিৰ্বাচিত কমিটিখনে আজি আমি প্ৰথমখন বৈঠক আমি ইয়াত বহিছোঁ আৰু আজি আমি সকলোৱে সৰ্বসন্মতভাৱে এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যুৱ পৰিষদে অহা পঞ্চায়ত নিৰ্বাচনটোত আমি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিম আৰু দলৰ সন্মানীয় সভাপতি, কাৰ্যকাৰী সভাপতি দুয়োগৰাকী উপস্থিত আছিল আৰু তেওঁলোকে আমাক যুৱ পৰিষদক 5,000 ৱাৰ্ড মেম্বাৰ জিকাই অনাৰ এটা আমাক টাৰ্গেট দিছে। গতিকে তাৰ 5,000 ৱাৰ্ড মেম্বাৰ জিকাই অনাটো যথেষ্ট কঠিন কাম। গতিকে আমিও আজিৰ দিনটোত আমি প্ৰস্তাৱ লৈছোঁ যে আজিৰ দিনটোৰ পৰাই আমি যুৱ পৰিষদে দলক সাংগঠনিকভাৱে শক্তিশালী কৰিবৰ কাৰণে আমি 5,000ৰ কাৰণে আজিৰ দিনটোৰ পৰাই মনোনিৱেশ কৰিম। সমান্তৰালভাৱে আমি সকলোৱে জানো যে আমি আমাৰ জাতীয় সংগীতটোৰ কথা, আমাৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ, আমি দেখিবলৈ পাই আহিছোঁ যে অসমত যিবিলাক শিক্ষা অনুষ্ঠান আছে, বিশেষকৈ ইংৰাজী মাধ্যমৰ যিবিলাক শিক্ষা অনুষ্ঠান, আৰু এই শিক্ষা অনুষ্ঠানসমূহত আমাৰ জাতীয় সংগীতটো পৰিৱেশন কৰা নহয়, আমি দেখিবলৈ পাই আহিছোঁ। গতিকে আজিৰ এই সভাতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে আমি প্ৰত্যেকখন ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানত আমাৰ এখন মেমৰেণ্ডাম দিয়া হ'ব আৰু প্ৰত্যেকখন শিক্ষা অনুষ্ঠানতে আমাৰ জাতীয় সংগীত পৰিৱেশন কৰিবৰ কাৰণে তেওঁলোকক অনুৰোধ জনোৱা হ'ব। সমান্তৰালভাৱে আমাৰ যুৱ পৰিষদে যোৱা বছৰ আমি নিয়োগ মেলা পাতিছিলোঁ। এইবাৰ নিয়োগ মেলাৰ লগতে সংগতি ৰাখি আমি উদ্যমিতা 2024 এইটো 3দিনীয়াকৈ হ'ব কাৰ্যসূচীটো।
ইয়াত যুৱসকলক কেনেকৈ স্বাৱলম্বী কৰিব পাৰি, যুৱসকলক কেনেকৈ কৰ্মসংস্কৃতি দেখুৱাব পাৰি, জব মেলাও তাত অনুষ্ঠিত হ'ব, কেনেকৈ আমি বিভিন্ন কোম্পানীসকলক তাত মাতি আনি আমি যুৱসকলক নিয়োগ প্ৰদান কৰিব পাৰোঁ। গতিকে এই সমস্ত বিষয়ে আজি ইয়াত আলোচনা কৰা হৈছে। কিন্তু আমাৰ প্ৰধানতে হ'ল যে আগন্তুক যি আমাৰ পঞ্চায়ত নিৰ্বাচন আছে আৰু সমান্তৰালভাৱে বাই ইলেকশ্যন যিকেইটা ইলেকশ্যন আছে, পাঁচ সমষ্টিৰ যি বাই ইলেকশ্যন আছে, এই 5 সমষ্টিৰ ইলেকশ্যন আৰু পঞ্চায়ত ইলেকশ্যনটোৱে মূল বিষয় লৈ আজি আমি ইয়াত বৈঠকত মিলিত হৈছোঁ।